LSC কমিটি গঠন কৰা হ'ল আৰু পূৰ্ণ কমিটিটো গঠন কৰা হৈছে। আশা কৰোঁ আমি যিহেতু আমি প্ৰত্যেক জাতি জনগোষ্ঠীৰ পৰা মানে আদৰণি পাই আছোঁ, ইয়াত মানে ছাপৰ্ট আমি পাই আছোঁ। গতিকে আমি গম পাই আছোঁ যে যিহেতু মাজত যি বিশ্বনাথত আমাৰ JBB আৰু JMMৰ যি প্ৰগ্ৰাম হৈ গ'ল, তাত বিশাল মানে এটা ডাঙৰ মানে ৰাজনৈতিক এৱেৰনেছ হৈ গ'ল। তাৰ পাছত দেখা গ'ল যে লগে লগে 2 দিনৰ পাছত গৌৰৱ গগৈয়ে ঝাৰখণ্ডলৈ পালে। তাৰমানে আমি আদিবাসী কি হয়, ফেক্টৰ হয়। এই ফেক্টৰ বুলিহে আদিবাসীক মানে কি ঝাৰখণ্ড গৈ মানে আমাৰ লগত মানে ধৰক এলায়েন্স কৰি গ'ল। যে নহওক, আমি এতিয়া আমাৰ শক্তি গম পাই আছোঁ। আদিবাসী সমাজ, চাহ জনগোষ্ঠী সমাজ আমাৰ শক্তি গম পাই আছোঁ। আৰু চাব, এই 26ত আমি সঁচাকৈ মানে চেঞ্জেছ আনিম, পৰিৱৰ্তন আনিম। 40টা সমষ্টিৰ ভিতৰত কিজানি আমি 40টা ওলাই লৈ আহিম। আজি আমি জয় ভাৰত পাৰ্টিৰ উদ্যোগত মাৰ্ঘেৰিটা LSC কমিটি আমি বনালোঁ আৰু এই LSC কমিটিত আমি সম্পূৰ্ণ মাৰ্ঘেৰিটা LSCত যিমান পঞ্চায়ত আছে সকলো পঞ্চায়তৰ মানুহখিনি আমি একত্ৰিত হৈছিলোঁ আৰু আমি আলোচনা কৰিছোঁ আমাৰ যি জয় ভাৰত পাৰ্টিৰ কেণ্ডিডেট মিষ্টাৰ জাৰ্নেল মিঞ্জ দেৱক আমি এই সমষ্টিৰ পৰা আমি বিপুল ভোটত, বিপুল বিভাজনত আমি তেওঁক উলিয়াই লৈ আনিম বুলি আমি আজি এই সংকল্প লৈছোঁ আৰু সংকল্পবদ্ধ হৈছোঁহি। আৰু আজি আমাৰ LSC কমিটিত টোটেলি কথাখিনি বিতংভাৱে আলোচনা হৈছে। আমি যিহেতু বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ আমি সমস্যাৰ সন্মুখীন হৈছোঁ, আমি সম বিকাশ পোৱা নাই, সম অধিকাৰ পোৱা নাই। সেই সম অধিকাৰ সম বিকাশক লৈ পেলাই আজি জয় ভাৰত পাৰ্টিয়ে উৎফুল্লিত হৈ পৰিছে আৰু এই সংগ্ৰাম চলাই যাম বুলি আজি আমি সংকল্পবদ্ধ হৈছোঁ। আশা ৰাখিছোঁ আমি এই সংকল্পবদ্ধত আমি সকলোৱে উত্তীৰ্ণ হৈ আমাৰ যিবিলাক সা সুবিধা আছে সেই সা সুবিধাখিনি যাতে আমাৰ মনোনীত প্ৰাৰ্থী হিচাপে আমি যি মনোনীত কৰিছোঁ জাৰ্নেল মিঞ্জক, তাই সকলো দিশৰ পৰা আমাক সম্পূৰ্ণ কৰিব বুলি আশা ৰাখিছোঁ। এইখিনি ক'লোঁ। আমাৰ যিবিলাক বিগত সময়ত যিবিলাক ৰাজনৈতিক দল আছিলে, সেই ৰাজনৈতিক দলবিলাক আমাক একো চকু দিয়া নাই, আমাক একো সঁহাৰি জনোৱা নাই। এইটো আমি দুখ পাইছোঁ আৰু আমি আজি এই সংকল্প লৈছোঁ আৰু এই সংকল্প সদৌ ভৱিষ্যতলৈকে থাকিব। ধন্যবাদ।